হয়, এক বিশেষ প্ৰতিবেদন লৈ আজি মই উপস্থিত হৈছোঁ মৰিয়নি সমষ্টিৰ যি গান্ধীনগৰ অঞ্চল আছে সেই গান্ধীনগৰ অঞ্চলত। আৰু গান্ধীনগৰ অঞ্চলত মই এখন কোচিং চেণ্টাৰ, আচলতে এইখন বিদ্যালয় নহয়, এইখন হৈছে কোচিং চেণ্টাৰ। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। এয়া হৈছে জ্ঞান অভিষেক কোচিং চেণ্টাৰ। আচলতে কোচিং চেণ্টাৰ বহুতো থাকে, কিন্তু এই কোচিং চেণ্টাৰত আজি বাতৰি সম্প্ৰচাৰ কৰা বা বাতৰি পৰিৱেশন কৰাৰ এক উদ্দেশ্য আছে। আৰু সোমাই যোৱাৰ পিছত আপোনালোকে দৰ্শকে চাব পাৰিব যে ইয়াত যথেষ্ট ল'ৰা ছোৱালী আছে, আৰু যথেষ্ট ল'ৰা ছোৱালী থকাৰ এক উদ্দেশ্য হৈছে এইখন খুবেই সুন্দৰকৈ আচলতে প্ৰতিষ্ঠা কৰা এখন কোচিং চেণ্টাৰ। আৰু সেই কোচিং চেণ্টাৰত যি সদ্য ঘোষিত যি হায়াৰ ছেকেণ্ডেৰী যিটো ৰিজাল্ট দিছে, উচ্চতৰ মাধ্যমিক বা HSLC হওক, সকলো ক্ষেত্ৰতে কিন্তু এই কোচিং চেণ্টাৰৰ ল'ৰা ছোৱালীয়ে কিন্তু এক ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। আচলতে ইয়াত যথেষ্ট ষ্টুডেণ্ট, যথেষ্ট ল'ৰা ছোৱালী আহে, কাৰণ হৈছে একেটাই কথা যে ইয়াত যিসকল ফেকাল্টি আছে, যিসকলে পঢ়ায়, আচলতে খুব গুৰুত্ব সহকাৰে পঢ়ায়। আৰু যেতিয়া দুখীয়া ল'ৰা ছোৱালী আহে, দুখীয়া ল'ৰা ছোৱালীক সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ পঢ়াই হ'লেও তেওঁলোকে এক ভাল স্থান দিবলৈ সক্ষম হৈছে। পোনপ্ৰথমে মই যিসকল ইয়াত শিক্ষয়িত্ৰী আছে, মই শিক্ষয়িত্ৰীৰ পৰা অকণমান জানিব বিচাৰিম। প্ৰথমে আপোনালোকক মই ধন্যবাদ দিছোঁ, কনগ্ৰেচুলেশ্যনছ, যিহেতু আপোনালোকৰ সদ্য ঘোষিত যি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে, সেই ৰিজাল্টত আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল প্ৰদৰ্শন আৰু ভাল এক ৰিজাল্ট পাইছে। মৰিয়নিৰ ভিতৰত টপ ৰেংকিং, আৰ্টছত হওক কমাৰ্চত হওক টপ ৰেংকিং হৈছে। কি ক'ব আপুনি এই বিষয়ে? আমি খুবেই সুখী হৈছোঁ আমাৰ ল'ৰা ছোৱালীখিনিৰ পাৰফৰ্মেঞ্চত। তাহাঁতি খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে। আমি বিচৰা ধৰণেই তাহাঁতি ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। তো সেইকাৰণে তাহাঁতক সকলোলৈকে কংগ্ৰেচুলেশ্যনছ আমাৰ ফালৰ পৰা। আমি বিচাৰোঁ মানে ল'ৰা ছোৱালীখিনি অকল মানে মাৰ্কছটোৱেই নহয়, মাৰ্কছটোৱেই মেইন হ'ব নালাগে। একচুৱেলি আজিৰ যুগত কম্পিটিশ্যনত টিকি থাকিবলৈ হ'লে চব ফালৰ পৰা সৰ্বাংগীন বিকাশো হ'ব লাগিব। গতিকে সেইফালে চবফালে যাতে এওঁলোক আগবাঢ়ি যাব পাৰে, আমি তাকেই বিচাৰোঁ। ধন্যবাদ। আচলতে তেখেতসকলে সকলো ফালৰ ল'ৰা ছোৱালীক আচলতে প্ৰস্তুত কৰি উলিয়াইছে। আন এগৰাকী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, কি ক'ব এই বিষয়ে? আমি চেষ্টা কৰিছোঁ যে তেওঁলোকক যিমান পাৰোঁ আমি আমাৰ ফালৰ পৰা সহায় কৰোঁ। যদি কাৰোবাৰ কিতাপ কিনিবৰ কাৰণে অসুবিধা হৈছে, তেতিয়া আমি ইয়াৰ পৰা বিনামূলীয়াকৈ কিতাপৰ আমি যোগান ধৰোঁ গোটেই বছৰটোৰ কাৰণে। আমি বিচাৰিছোঁ তেওঁলোকে পঢ়ক, আৰু যেতিয়া মৰিয়নিৰ পৰা ওলাই যায়, যিকোনো যাতে প্ৰতিযোগিতাৰ ক্ষেত্ৰতে তেওঁলোকে সম্পূৰ্ণৰূপে নিজকে কনফিডেঞ্চত, আত্মবিশ্বাসেৰে যাতে থিয় দিব পাৰে। আৰু আমি বিচাৰোঁ যে তেওঁলোকৰ এইটো আৰম্ভণি বুলি ভাবক, আৰু যাতে আজি যিটো ৰিজাল্ট হৈছে তাতকৈ আৰু বেছি যাতে তেওঁলোক আগবাঢ়ি যায়। স্থানীয় আমাৰ পৌৰসভাৰ ৱাৰ্ড কমিশ্যনাৰগৰাকী আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। হয়, আপুনিও আহি আজি সকলোকে অভিনন্দন জ্ঞাপন কৰিছে, আৰু কেনেকুৱা লাগিছে আপোনাৰ ৱাৰ্ডতে ইমান এটা ধুনীয়া এটা প্ৰতিষ্ঠান, ইমান ধুনীয়া এটা অনুষ্ঠান আছে? এই বিষয়ে খুব ভাল লাগিছে। মই সুখী যে মোৰ ৱাৰ্ডত এনেকুৱা এটা প্ৰতিষ্ঠান আছে। আৰু এওঁলোকক মই সদায়ে চবৰ আগতে কওঁ এই কথাটো যে তেওঁলোকে আজি ঘৰ দুইজনীয়ে থাকি পিনে ইয়াত ৰুম লৈ থাকি তেওঁলোকে কোচিং কৰাই আছে। খুব ধুনীয়া পৰিৱেশ, যিহেতু ইয়াত আমাৰ দেখিছোঁ ল'ৰা ছোৱালী আহে, খুব ডিচিপ্লিনত আহে। আৰু তেওঁলোকে যিটো আজি মই গম পাইছোঁ কিতাপো কিনি দিয়ে বা এইখিনি ব্যৱস্থা কৰি দিয়ে, খুব ভাল লাগিছে। মই ধন্যবাদ দিছোঁ তেওঁলোকক। চলাই থাকক এনেকৈ। যদি কিবা অসুবিধা হয় আমি আছোঁৱে লগত সহায় কৰিবলৈ সদায়, আৰু এওঁলোকক সাহস দি থাকোঁ আমিও। হয়, ধন্যবাদ থাকিল। আচলতে সকলো ক্ষেত্ৰতে যিহেতুকে ল'ৰা ছোৱালীখিনি নিয়মানুৱৰ্তিতা যি হয়, ডিচিপ্লিনৰ ক্ষেত্ৰতো তেওঁলোকে এই ক্ষেত্ৰত বহুতো গুৰুত্ব দিয়া বুলি আমি গম পাইছোঁ। মৰিয়নি কলেজৰ বাণিজ্য শাখাৰ টপাৰ, নাম কি তোমাৰ? প্ৰিয়াংশী দাস। কেনেকুৱা লাগিছে ইয়াত পঢ়ি? মানে মই এনেকুৱা এক্সপিৰিয়েঞ্চ পোৱাই নাই। নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই মানে আমাক পঢ়ালে। ইমান মানে হাৰ্ডৱৰ্কটো আমাৰ আছিলে, সেইটোৰ পৰা মানে ডাবল হাৰ্ডৱৰ্ক মানে মেমহেঁতিৰ আছিলে। মানে কিবা এটা সুধিলে মেমহেঁতি আমি ইমান টেনশ্যন নলওঁ, মেমহেঁতি এই কুৱেশ্যনটো ছল্ভ কৰাৰ কাৰণে গোটেই দিন লাগি থাকে। তাৰপিছত এক্সাম টাইমতো মেমহেঁতি মানে লাষ্ট এক্সাম দিওঁতে আগতো মানে মেমহেঁতি ইমান মটিভেট কৰি দিয়ে যে ভালকৈ দিবি, যেনেকুৱাই পঢ়িছ, আৰু আমি জানো যে তহঁতি হাৰ্ডৱৰ্ক কৰিছ, আমি দেখিছোঁ। তো সেইটোৱে মানে, আৰু বহুত এক্সট্ৰা কাৰিকুলাম, ডিবেট হওক, বাকী চব ষ্টেজ ফেয়াৰ সেইকেইটা মানে ইয়াত চব এলিমিনেট হৈ যায়। তো ইয়াত পঢ়া এটা বহুত ভাল এক্সপিৰিয়েঞ্চ, আৰু মই বিচাৰোঁ যে মৰিয়নি সকলো ল'ৰা ছোৱালী ইয়াত আহি পঢ়ক। ভৱিষ্যতলৈ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু আগুৱাই যোৱা। আৰু মোৰ সৈতে আন এগৰাকী ছাত্ৰী আছে। আচলতে এইগৰাকী ছাত্ৰীক অকণমান আগুৱাই আহা। এইগৰাকী ছাত্ৰীক এই বাইদেউসকলে খুবেই সহায় কৰিছে, যিহেতুকে ক'বলৈ খুবেই আচলতে শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা এক উদাহৰণ আমি ক'ব লাগিব, যিহেতুকে ইয়াৰ পিতৃ মাতৃ নাই, কিন্তু এই বাইদেউসকলে যথেষ্ট সহায় কৰাত ৰিজাল্টটো খুব ধুনীয়া হৈছে। তুমি কি পজিশ্যন পাইছা? মই 83.8% পাই 4টা লেটাৰ পাইছোঁ। তুমি কাৰ লগত থাকা?
মই খুৰা খুৰীৰ লগত থাকোঁ। খুৰা-খুৰীৰ লগত অঁ। থকা। বাইদেউসকলৰ বিষয়ে কি ক'বা বা এই যি কোচিং চেণ্টাৰ ইয়াৰ বিষয়ে কি ক'ব? মই প্ৰথমতে বাইদেউসকলক মানে একেবাৰে মানে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ, কাৰণ মই ছেকেণ্ড ইয়াৰত গোটেইখিনি বুক মেমৰ ওচৰৰ পৰাই লৈছোঁ, আৰু মেমে যেতিয়া মই ফাৰ্ষ্ট আহিছিলোঁ তেতিয়া মোৰ খুৰাৰ ইনকাম কম বুলি মেমে মোৰ ফিজটো কমাই দিছিলে, কম কৰি লৈছিলে। সেইকাৰণে মই মেমৰ ওচৰত মানে সঁচাকৈ গ্ৰেটফুল। সেইটো মই কেতিয়াও ভুলিব নোৱাৰোঁ। সেইটোৱে মানে ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা? ভৱিষ্যতে মানে মই কমাৰ্চ লৈ পঢ়ি আছোঁ, সেইকাৰণে বেংকৰ চাকৰিৰ কাৰণে এপ্লাই কৰাৰ ইচ্ছা আছে। হয়, আচলতে ক'ব লাগিব যে মই প্ৰথমতে আকৌ পুনৰাই মই ক'ব বিচাৰিছোঁ, এয়া কোনো ব্যৱসায় নহয়। ব্যৱসায় মনোবৃত্তিৰে আচলতে এওঁলোকে কোচিং চেণ্টাৰখন খোলা নাই। যিহেতুকে কোচিং চেণ্টাৰত তেওঁলোকে দুখীয়া ল'ৰা ছোৱালীক সহায় সহযোগ, কিতাপ পত্ৰ, বহী পত্ৰ যি দিব লাগে যথেষ্ট দিছে। ল'ৰা ছোৱালীক ফিজো আনকি মাফ কৰি দিছে। সেয়ে কৈছোঁ যে এইসকলক আচলতে ধন্যবাদ দিব লাগিব। আৰু আজি যি মৰিয়নিৰ যি ৰিজাল্ট হৈছে বা মৰিয়নিৰ যি ফলাফল হৈছে, এইসকলৰ চেণ্টাৰৰ কিন্তু গুৰুত্বপূৰ্ণ এক ভূমিকা আছে। হয়, মৰিয়নিৰ পৰা কল্লোল দেৱৰ ৰিপৰ্ট, NKTV+।